হেল্ল' এভৰিৱান, আজি সাবুদানা বনাব লৈছোঁ। মই সাবুদানা এনেকৈ বনাই খাওঁ। আগতীয়াকৈ সাবুদানাখিনি পানীত অলপ দেৰি তিয়াই থ'ব লাগে। পানীয়ে 2-3 ঘণ্টা তিয়াই থ'ব লাগে। ইয়াৰ সাবুদানাবিলাক ডাঙৰ ডাঙৰ দেখিছেনে চাইজটো? আমাৰ অসমত আকৌ সৰু সৰু সাবুদানা পোৱা যায়, কিন্তু ইয়াত ডবল ডবল সাবুদানা। এইখিনি তিয়াই থোৱাৰ লগে লগে ফুলি যায়। তাৰপিছতে মই তিয়াই থোৱাৰ পিছতে যেতিয়া ভালকৈ কোমলাৰ পিছত মানে অকণমান ঘি দিলোঁ, ঘিতে ভাজিলোঁ, অকণমান তাতে জিৰা গুটি দিছোঁ, জিৰা আৰু এনেকৈ মছলা অকণমান দি পেলাই সাবুদানাখিনি তাত বাকি দিলোঁ। তাৰপিছতে ভাজিছোঁ অকণমান, তাৰপিছতে নিমখ অকণমান দিছোঁ। লাষ্টত মই কেইটামান আলমণ্ড বাদাম খুন্দি পেলাই তাতে দি দিছোঁ, আৰু লাষ্টত অকণ বাটাৰ দি দিছোঁ। এনেকৈ পেলাই মই মানে ঘৰত বনাই খাওঁ। এনেকৈ আপোনালোকে আলুও সৰু সৰুকৈ কাটি দিব পাৰে, খাবলৈ বৰ টেষ্টি হয়। চাহৰ লগত, লাল চাহৰ লগত খাবলৈ বৰ ভাল হয়। এনেকৈ আজি বনালোঁ, তাকে বোলো ভিডিঅ'টো কৰি আপোনালোকক দেখুৱাওঁ। কেনেকুৱা পালে জনাব।